কি পায় আপুনি ভূতনাথ শ্মশানত আহি? মই হেৰিত নাযাওঁ, এইখন আমাৰ কি এখন ভূতনাথ শ্মশান জানো, নৱগ্ৰহ। নৱগ্ৰহত মই নাযাওঁ, কাৰণ মই তাত জংকীক জ্বলাইছিলোঁ, মোৰ বন্ধু জয়ন্তক জ্বলাইছিলোঁ। মুনীন বৰুৱা। কিন্তু ইয়াত আহোঁ মুনীন বৰুৱা, আমাৰ হীৰেণ ভট্ট চবকে জ্বলাইছিলোঁ। ইয়াত আহোঁ কাৰণ ইয়াত মই কাকো জ্বলোৱা নাই। এটা সময়ত আপুনি ইয়াতে আহি পেলাই ইয়াতে বহিও থাকে আৰু ভাতো খায়। মোক ভাত দিয়ে, মোৰ খানা আছে, আৰু ৰাকেশ আছে মোৰ ভাইটি এটা, এইফালে সি খৰি ছাপ্লাই দিয়ে। অঁ, আৰু ৰিচেণ্টলি এজনী ছোৱালী মৰিছে, মই তাক ফোন কৰি কৈছোঁ 1 পইচা নল'বি, সি চব কৰি দিছে। সি মোৰ লগতো আছিলে, 2 বছৰ আছে, 2 বছৰ 3 বছৰ 3 বছৰ আছে। সি মোৰ লগতো কাম কৰিছে, গৰিমাৰ লগতো কাম কৰিছে। চ' আই হেভ ফ্ৰেণ্ডছ লাইক দেট। আপুনি আহি ইয়াত মানে এটা খাদ্য আপুনি হেৰি কেছ পইচা উলিয়াই দিয়ে আৰু কেতিয়াবা শ্মশানতো যায়, ক'ৰবাতো যায়। পইচা দিয়াটো বেলেগ কথা, মানুহক জ্বলাই দিয়াটো আটাইতকৈ ডাঙৰ কথা। সেইটো সি মোক কৰিছে। সৰু ছোৱালীজনী নতুন, তাই গান গাইছিলে, তাই মৰিলে, সি গোটেই খৰি দিছে ৰাকেশ। সেইখিনি আপুনি বহন কৰিছে গোটেই? মই বহন কৰা নাই, ই বহন কৰিছে। ই বহন কৰা মানে আপুনি বহন কৰা? একে কথা, আমি ককাই ভাই। ই বিয়া পাতিলে, এটা সি দেউতাকো হ'ল। কৈ দে নামটো কোৱা তোমাৰ? ৰাকেশ বড়ো। ৰাকেশ বৰুৱা।